নমস্কাৰ বন্ধু বান্ধৱীসকল আমাৰ ৰাখিব চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। শাৰদীয় দুৰ্গা পূজাৰ মহত্ব আমাৰ হিন্দু ধৰ্মত বহু বেছি। এই পূজাত মা দুৰ্গাৰ 7টা ৰূপৰ পূজা কৰা হয়। আহিন মাহৰ শুক্লপক্ষত এই পূজা পালন কৰা হয়। এই বছৰ 10 অক্টোবৰ বৃহস্পতিবাৰে এই পূজা আৰম্ভ হ'ব আৰু এই পূজা অন্ত পৰিব 12 অক্টোবৰ শনিবাৰে। এইকেইদিন মা দুৰ্গাক সন্তুষ্ট কৰিবলৈ কিছুমান প্ৰতিকাৰ আমাৰ শাস্ত্ৰত উল্লেখ আছে। এই প্ৰতিকাৰসমূহ ঘৰত এবাৰ হ'লেও আপোনালোকে নিশ্চয় কৰিব। ইয়াৰ ভিতৰত আছে যে ঘৰৰ সন্মুখত বা ঘৰৰ সীমাত কিছুমান গছ লগোৱাৰ কথা। দুৰ্গা পূজাত এই গছ ৰুলে মা দুৰ্গা অতি সোনকালে সন্তুষ্ট হৈ পৰিব। আমাৰ শাস্ত্ৰত এই গছক বহু পবিত্ৰ বুলি মনা গৈছে। দুৰ্গা পূজাৰ সময়ত এই গছ ৰুলে আমাৰ ঘৰলৈ ভাল প্ৰভাৱ নামি আহিব আৰু আমাৰ পৰিৱেশ পবিত্ৰ হৈ পৰিব। দুৰ্গা পূজাত লগাওক আপোনালোকে এই গছজোপা লাহে লাহে যেনেকৈ বাঢ়িবলৈ ধৰিব তেনেকৈ আপোনাৰ ভাগ্যও আপোনাৰ সলনি হৈ পৰিবলৈ ধৰিব। আপোনাৰ জীৱন ৰেখা দীঘল হৈ পৰিব আৰু আপোনাৰ ভাগ্যই আপোনাক এই ক্ষেত্ৰত সহায় কৰিব। আহক তেনেহ'লে এই ভিডিঅ'টোৰ যোগেদি জানি লওঁ দুৰ্গা পূজাৰ সময়ত আমি কি গছ লগাব লাগে। ভিডিঅ'টো মনোযোগ সহকাৰে শেষলৈকে চাব, তেতিয়াহে আপোনালোকে সুন্দৰভাৱে বুজি পাব। আৰু যদি ভিডিঅ'টো ভাল লাগে লাইক এটা কৰি আমাৰ মনোবল বঢ়াব আৰু আপোনালোকৰ বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰি তেওঁলোককো উপকৃত কৰিব। দুৰ্গা পূজাক শক্তিৰ প্ৰতীক বুলি মনা যায়। সেইকাৰণে এই দুৰ্গা পূজাত ভক্তই 7 দিন মা দুৰ্গাক আৰাধনা কৰে। এই বছৰ এই দুৰ্গা পূজা বহু শুভ যোগ লৈ আহিছে আমাৰ মাজলৈ। ইয়াৰ ফলত আমাৰ ঘৰত সুখ শান্তি লাভ হ'ব। এই বছৰ আমাৰ জীৱনলৈ ধনৰ বৰষুণ নামি আহিব। ইয়াৰ ফলত আমাৰ পৰিৱেশো পবিত্ৰ হৈ পৰিব আৰু চাৰিওফালে আমাৰ পৰিৱেশ সেউজীয়া হৈ পৰিব। ইয়াৰ সন্দৰ্ভত শাস্ত্ৰত কোৱা হৈছে যে ইয়াৰ ফলত আমাৰ চাৰিওফালে শুভ শক্তিৰ আগমন ঘটিবলৈ ধৰিব। ঘৰত ধন সম্পত্তিৰ আগমন ঘটিব, লগতে ধন অহাৰ বাট আমাৰ মুকলি হৈ পৰিব। মংগলৰ পৰম কৃপা থকাৰ ফলত এই দুৰ্গা পূজাৰ ফলত আমাৰ সকলোৰে উপকাৰ হৈ পৰা দেখিবলৈ আপোনালোকে পাব। যদি আপুনি বিচাৰে যে মা দুৰ্গা আপোনালোকৰ ঘৰত প্ৰৱেশ কৰাটো আৰু আপোনাক আশীৰ্বাদ দিয়াটো, তেনেহ'লে এই দুৰ্গা পূজাত আপোনালোকে ঘৰত লগাওক এই এজোপা গছ। এই গছ মা দুৰ্গাৰ অতিশয় প্ৰিয় হয়। এই গছ যদি আপোনালোকে ঘৰত আৰু সঠিক দিশত আপোনালোকে লগায় তেনেহ'লে মা দুৰ্গাৰ আশীৰ্বাদ আপোনালোকে লাভ কৰিবলৈ সক্ষম হ'ব। মা দুৰ্গাৰ আশীৰ্বাদৰ ফলত আপোনালোকৰ ঘৰত ধন সম্পত্তি বৃদ্ধি পাবলৈ ধৰিব। ঘৰত সকলো ধৰণৰ সুখ শান্তি হ'ব আৰু আপোনালোকৰ জীৱনলৈ নতুন দিশ নামি আহিব। ইয়াৰ বাহিৰেও শাস্ত্ৰত এই গছৰ বহু চমৎকাৰ থকা বুলি কোৱা হৈছে। এই গছ যি জেগাত থাকে সেই জেগাত কেতিয়াও দুখ আৰু দৰিদ্ৰতা নহয়। মা লক্ষ্মীয়ে তেনে ঘৰত সদায় বাস কৰে। এই গছৰ শুভ প্ৰভাৱৰ ফলত আমাৰ চাৰিওফালে থকা বেয়া শক্তি ধ্বংস হৈ পৰিব আৰু আমাৰ চাৰিওফালে ভাল শক্তি সঞ্চাৰণ কৰিবলৈ ধৰিব। আজি মই এনে 5জোপা গছৰ কথা ক'ম। এই গছ আপোনালোকে দুৰ্গা পূজাৰ সময়ত ঘৰত নিশ্চয় লগাব লাগে। ইয়াৰ ফলত মাৰ পৰম কৃপা আপোনালোকে লাভ কৰিব পাৰিব। দুৰ্গা পূজাৰ এইকেইদিনত আপোনালোকে এই গছ লগালে আপোনালোকৰ দিশ শুভ হৈ পৰিব আৰু আপোনাৰ ভাগ্য উদয় হৈ পৰিব। আৰু এই গছ লগালেই আপোনালোকে নহ'ব। এই গছ লগোৱাৰ পিছত আপোনালোকে গছজোপা ভালদৰে প্ৰতিপালন কৰিব আৰু দৈনিক পানী দিব। গছজোপা যেনেকৈ লাহে লাহে বাঢ়িবলৈ ধৰিব তেনেকৈ আপোনাৰ ভাগ্যও ভাল হৈ পৰিবলৈ ধৰিব লাহে লাহে। এই গছজোপা আপোনালোকৰ যিমান বাঢ়িব আপোনালোকৰ ঘৰত সুখ আৰু সফলতা বৃদ্ধি পাবলৈ ধৰিব। এই গছ বঢ়াৰ লগে লগে আপোনাৰ পৰিয়ালতো উন্নতি বৃদ্ধি পাবলৈ ধৰিব। ঘৰত ধন সম্পত্তি বৃদ্ধি পাব। যদি আপোনাৰ ঘৰত বেছি গছ নাই তেনেহ'লে এই গছৰ ভিতৰত যিকোনো এজোপা আপোনালোকে লগাব পাৰে। নাইবা যদি আপোনালোকৰ ঘৰত গছ লগাবলৈ অসুবিধা, কোনো জেগা নাই, তেনেহ'লে নিশ্চয় ইয়াৰ ভিতৰত যিকোনো এজোপা আপোনালোকে লগাব। যদি আপোনালোকৰ ঘৰত জেগা আছে বা আপোনালোকে ৰুব পৰা ঠাই আছে তেনেহ'লে আপোনালোকে এই 5জোপা গছো আপোনালোকে লগাব পাৰিব। ইয়াৰ ফলত মা দুৰ্গা সন্তুষ্ট হৈ পৰিব আপোনালোকৰ ওপৰত, যাৰ ফলত ঘৰত সুখ শান্তি আৰু সফলতা নামি আহিব। 1 নম্বৰটো অপৰাজিতা। দুৰ্গা পূজাত অপৰাজিতা ফুলৰ গছ আমি ঘৰত লগোৱাটো বহু শুভ বুলি মনা গৈছে। মা দুৰ্গাৰ বহু প্ৰিয় গছ হয় বা প্ৰিয় ফুল হয় এই গছজোপা। শাস্ত্ৰৰ অনুসৰি মা কালীৰ মন্দিৰত অপৰাজিতা ফুলৰ গছ নিশ্চয় লগাব লাগে বা আমি তাত গৈ লগোৱাটো উচিত বুলি মনা গৈছে। কাৰণ এই ফুল মা কালীৰ বহু প্ৰিয় হয়। দুৰ্গা পূজাৰ সময়ত ঘৰৰ সন্মুখত যদি অপৰাজিতা ফুলৰ গছ আপোনালোকে লগায় তেনেহ'লে ইয়াৰ ফলত আপোনালোকৰ ঘৰত শুভ প্ৰভাৱ
পৰিব ইয়াৰ বাহিৰেও আপোনালোকৰ ঘৰৰ চাৰিওফালে ইয়াৰ প্ৰভাৱ পৰাৰ ফলত ঘৰৰ পৰিৱেশ পবিত্ৰ হৈ পৰিব ঘৰত থকা সকলো বেয়া শক্তি ধ্বংস হৈ পৰিব আৰু মা দুৰ্গা অতি সোনকালে আপোনালোকৰ ঘৰলৈ আকৰ্ষিত হৈ পৰিব ইয়াৰ ফলত মা দুৰ্গাৰ পৰম কৃপা পৰিব আপোনালোকৰ ওপৰত যাৰ ফলত আপোনালোকৰ চলি থকা আৰ্থিক অৱস্থা ভাল হৈ পৰিব আৰু সকলো ক্ষেত্ৰতে আপোনালোকে সফলতা লাভ কৰিব পাৰিব ঘৰুৱা পৰিৱেশো আপোনালোকৰ উন্নত হৈ পৰিব আৰু নতুন নতুন সুযোগ সুবিধা আপোনালোকে ঘৰত লাভ কৰিব পাৰিব 2 নম্বৰটো হ'ল তুলসী গছ বন্ধু বান্ধৱীসকল আপোনালোকে নিশ্চয় ভালদৰে জানে আমাৰ হিন্দু ধৰ্মত তুলসী গছৰ কি মহত্ব আছে বেলেগ গছ ঘৰত নাথাকিলেও একো নহয় কিন্তু এজোপা তুলসী গছ ঘৰত থকাটো অত্যন্ত দৰকাৰ এই গছ ঘৰত থাকিলে ঘৰৰ সকলো সমস্যা সমাপ্ত হৈ পৰিব কোৱা হয় যে যি ঘৰত তুলসী গছক দৈনিক পূজা কৰা হয় সেই ঘৰত কেতিয়াও প্ৰেত ইউনিয়ে বাস নকৰে বা বেয়া শক্তিয়ে কেতিয়াও বাস নকৰে সেই ঘৰত বাস কৰা মানুহৰ কেতিয়াও কোনো বেয়া নহয় বা কোনো লোকে তেওঁলোকক ঠগিব নোৱাৰে তুলসী গছ মা লক্ষ্মীৰ বাহক হয় যি ঘৰত তুলসী গছ থাকে সেই ঘৰত কেতিয়াও অৰ্থৰ অভাৱ নহয় সেই কাৰণে দুৰ্গা পূজাৰ সময়ত আমাৰ ঘৰলৈ এজোপা তুলসী গছ অনাটো অত্যন্ত দৰকাৰ এই গছ ঘৰত আনি আমি উত্তৰ দিশৰ ফালে বা পূব দিশৰ ফালে বা ঈশান কোণত আমি লগাব পাৰোঁ ইয়াৰ ফলত আমাৰ ঘৰলৈ এই তুলসী গছজোপাৰ ফলতেই শুভ প্ৰভাৱ নামি আহিবলৈ ধৰিব ইয়াৰ লগতে মা লক্ষ্মীও আহি আমাৰ ঘৰত বাস কৰিবলৈ ধৰিব যাৰ ফলত আমাৰ ঘৰত চলি থকা সকলো সমস্যা সমাপ্ত হৈ পৰিব সকলো দিশৰ পৰা আমাৰ ঘৰলৈ উন্নতি আহিব আৰু ঘৰৰ পৰিৱেশ পবিত্ৰ হৈ পৰিব 3 নম্বৰটো শেৱালি ফুলৰ গছ শেৱালি ফুলক পাৰিজাত ফুল বুলিও কোৱা হয় এই গছ সমুদ্ৰ মন্থনৰ পৰা উৎপত্তি হৈছিল মা দুৰ্গাই শেৱালি ফুল বহু ভাল পায় ভগৱান মহাদেৱৰ আৰাধনাৰ কাৰণে শেৱালি ফুল পৃথিৱীলৈ আহিছিল সেই কাৰণে শেৱালি ফুল মা দুৰ্গাৰ অতিশয় প্ৰিয় হয় সেই কাৰণে দুৰ্গা পূজাত এই গছ এজোপা নিশ্চয় আমি ঘৰত লগাব লাগে মা দুৰ্গা সন্তুষ্ট হৈ পৰিব আৰু আপোনালোকৰ ঘৰলৈ আকৰ্ষিত হৈ পৰিব শেৱালি ফুল আপোনালোকে বিচাৰি ঘৰত এজোপা যদি লগাব পাৰে তেনেহলে আপোনালোকৰ ঘৰৰ পৰিৱেশো পবিত্ৰ হৈ পৰিব মা দুৰ্গাৰ লগতে সকলো দেৱ দেৱী আহি আপোনালোকৰ ঘৰত বাস কৰিব বিশেষকৈ মহাদেৱৰো পৰম কৃপা আপোনালোকে লাভ কৰিবলৈ সক্ষম হ'ব যাৰ ফলত আপোনালোকৰ সকলো মনৰ আশা পূৰ্ণ হৈ পৰিব ঘৰত ধন সম্পত্তি বৃদ্ধি পাবলৈ ধৰিব সকলো ক্ষেত্ৰতে আপোনালোকে সফলতা অৰ্জন কৰিব পাৰিব 4 নম্বৰটো নিম গছ যিমান চমৎকাৰী হয় সিমানেই ইয়াৰ ঔষধিক গুণ বেছি পোৱা যায় মা দুৰ্গাই নিম গছ বহু ভাল পায় নিম পাতে মাৰ খং কমায় যদি মা দুৰ্গা কিবা কাৰণত আমাৰ ওপৰত খং উঠি আছে তেনেহলে এই পাতে মাৰ খং কমাব সেই কাৰণে এই দুৰ্গা পূজাৰ সময়ত আপোনালোকে ঘৰত এজোপা নিম গছ নিশ্চয় লগাব দুৰ্গা পূজাত এই নিম পাত আপি নিবেদন কৰা হয় মাৰ চৰণত ইয়াৰ ফলত মা আনন্দিত হৈ পৰে আৰু মাৰ যদি কিবা খং উঠি আছিল এই খঙো কমি পৰে ইয়াৰ ফলত মা আপোনাৰ ওপৰত আনন্দিত হৈ পৰিব আৰু আপোনাক আশীৰ্বাদ প্ৰদান কৰিব সেই কাৰণে ঘৰৰ সন্মুখত বা ঘৰৰ ঈশান কোণৰ ফালে বা ঘৰৰ সীমাটো আপোনালোকে পূব দিশৰ ফালে এজোপা নিম গছ নিশ্চয় লগাব নিম গছজোপা যেনে ধৰণে লাহে লাহে বাঢ়ি আহিব তেনেকৈ আপোনাৰ ঘৰতো শুভ প্ৰভাৱ নামি আহিবলৈ ধৰিব আৰু আপোনাৰ ভাগ্যও উন্নতি দিশত আগবাঢ়িবলৈ ধৰিব 5 নম্বৰটো কলগছত ভগৱান বিষ্ণুদেৱে বাস কৰে এই গছ যি মানুহৰ ঘৰত থাকে সেই ঘৰত কেতিয়াও অকাল মৃত্যু নহয় দুৰ্গা পূজাৰ সময়ত যদি কলগছ ঘৰৰ পিছফালে আপোনালোকে লগাব পাৰে তেনেহলে ইয়াৰ ফলত মা আপোনাৰ ওপৰত সন্তুষ্ট হৈ পৰিব মা দুৰ্গাক কলপাতত প্ৰসাদ অৰ্পণ কৰিলে মা দুৰ্গা অতিশয় আনন্দিত হৈ পৰে ইয়াৰ ফলত মা সন্তুষ্টও হৈ পৰে দুৰ্গা পূজাৰ সময়ত যদি আপোনালোকে পাৰে ঘৰৰ পিছফালে আপোনালোকে কলগছ এজোপা নিশ্চয় লগাব ইয়াৰ ফলত মা আনন্দিত হৈ পৰিব আৰু পাৰে যদি দুৰ্গা পূজা চলি থকাৰ সময়খিনিত আপোনালোকে কলপাততে ভোজন গ্ৰহণ কৰিবলৈ চেষ্টা কৰিব আৰু আপোনালোকৰ ঘৰলৈ যদিও কোনোবা আলহী আহে তেওঁলোককো কলপাততেই খাবলৈ দিব এনে কৰাটো বহু শুভ বুলি মনা গৈছে ইয়াৰ ফলত সকলো দেৱ দেৱীৰ আশীৰ্বাদ আপোনালোকৰ ওপৰত পৰিব বিশেষকৈ মা দুৰ্গাৰ পৰম কৃপা পৰিব আপোনালোকৰ ওপৰত 6 নম্বৰটো নেমু গছ মা দুৰ্গাই নেমু গছ বহু ভাল পায় বা নেমু বহু ভাল পায় মা দুৰ্গাক নেমু অৰ্পণ কৰিলে তেওঁ আনন্দিত হৈ পৰিব নেমুৱে আমাৰ ঘৰৰ পৰা বেয়া শক্তি ধ্বংস কৰাটো সহায় কৰে সেই কাৰণে বেয়া শক্তি ঘৰৰ পৰা বাহিৰ কৰিবলৈ ঘৰৰ মুখ্য দ্বাৰত নেমু ওলমাই দিয়া হয় দুৰ্গা পূজাৰ সময়ত ঘৰৰ সন্মুখত বা ঘৰৰ সীমাত আপোনালোকে নেমু গছ এজোপা নিশ্চয় লগাব আপুনি মা দুৰ্গাৰ পৰম কৃপা লাভ কৰিবলৈ সক্ষম হ'ব ইয়াৰ বাহিৰেও আমাৰ ঘৰত থকা সকলো বেয়া শক্তি ধ্বংস
হৈ পৰিব আৰু আমাৰ চাৰিওফালে বা আমাৰ পৰিৱেশ পবিত্ৰ হৈ পৰিব, যাৰ ফলত আমাৰ ঘৰত আনন্দময় পৰিৱেশ বিৰাজ হ'ব, ঘৰত বেমাৰ আজাৰ কমিবলৈ ধৰিব আৰু প্ৰচুৰ পৰিমাণে ঘৰত অৰ্থৰ আগমন হ'বলৈ ধৰিব। সেইকাৰণে এই দুৰ্গা পূজাৰ সময়ত ঘৰত এজোপা নেমু লগোৱাটো বহু শুভ বুলি মনা গৈছে। 7 নম্বৰটো বেলগছ। বেলপাত মহাদেৱৰ বহু প্ৰিয় হয়। মা পাৰ্বতীয়ে বেলপাত দি মহাদেৱৰ পূজা কৰিছিল। সেইকাৰণে যি জেগাত বেলগছ থাকে সেই জেগাত মা পাৰ্বতী আৰু মহাদেৱে বাস কৰে। সেইকাৰণে দুৰ্গা পূজাৰ সময়ত ঘৰৰ পিছফালে আপোনালোকে এজোপা বেলগছ নিশ্চয় লগাব পাৰে। ইয়াৰ ফলত মা দুৰ্গাৰ লগতে মহাদেৱৰো পৰম কৃপা আপোনালোকে লাভ কৰিবলৈ সক্ষম হ'ব। এওঁলোকৰ আশীৰ্বাদৰ ফলত আপোনালোকে যি কামতে হাত দিব সফলতা লাভ কৰিব পাৰিব আৰু সকলো ক্ষেত্ৰত আপোনালোকে আগুৱাই যাব পাৰিব। সকলো মনৰ আশা আপোনালোকৰ পূৰ্ণ হৈ পৰিব আৰু সকলো দিশতে আপোনালোকে নতুন নতুন ফল পাবলৈ সক্ষম হ'ব। ঘৰতো প্ৰচুৰ পৰিমাণে ধন সম্পত্তিৰ আগমন ঘটিবলৈ ধৰিব। হয়তো এই ভিডিঅ'টোৰ যোগেদি আপোনালোকে সুন্দৰভাৱে বুজি পালে। যদি কিবা অসুবিধা পালে নিশ্চয় মোক তলত কমেণ্ট কৰি জনাব। তেনেহ'লে আজিলৈ আপোনালোকৰ ওচৰৰ পৰা বিদায় লৈছোঁ। কালিলৈ পুনৰ আপোনালোকক লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ নমস্কাৰ।